এবাৰ চহৰৰ পৰা মানুহ কেইজনমান আহিছিল গাঁৱতে কিছুমান মেচিন লগাবলৈ আৰু সিহঁতে এডোখৰ খালী ঠাই বিচাৰি ফুৰিছিল আৰু তেতিয়াই সিহঁতে এডোখৰ খালী ঠাই দেখিলে। এই ঠাইকণেই ভাল হ'ব বুজিছ, তহঁতে ইয়াতেই মেচিন লগাবলৈ আৰম্ভ কৰ। সিহঁতে যেতিয়াই তাত মেচিনবোৰ লগাবলৈ আৰম্ভ কৰিছিল তেতিয়াই তালৈ এটা পাগল আহিল। ঐ তহঁতি ইয়াৰ পৰা যাচোন, নহ'লে পাথৰ মাৰি মূৰ ফুটাই দিম, যা তহঁতি ইয়াৰ পৰা। তই ইয়াৰ পৰা যাচোন, আমি ইয়াত কাম কৰি আছো, দিগদাৰ নিদিবি, যা। মই পাগল নহয়, তহঁতে মোৰ কথা শুন। তহঁতে ইয়াত যে এইবোৰ লগাইছ, তহঁতে কিন্তু এইবোৰ ভাল কাম কৰা নাই। এই ঠাইখন কিন্তু তাইৰ হয়, তাই কিন্তু ইয়াতে কাকো থাকিবলৈ নিদিয়ে, তহঁতৰ কিন্তু দিগদাৰ হ'ব দেই। কাৰ ঠাই এইখন? গোটেই ঠাইখন দেখোন খালী হৈ আছে। আমি চৰকাৰৰ ফালৰ পৰা আহিছো, আমাৰ য'তেই মন যায় আমি তাতেই আমাৰ মেচিনবোৰ লগাম। তই এতিয়া ইয়াৰ পৰা যা। তাত মানুহৰ ভিৰ দেখি গাঁৱৰ কিছুমান মানুহ তালৈ আহিল। ঐ ৰামু, ভালেই হৈছে বুজিছ, আমাৰ গাঁৱতো যে কচৰত কৰা মেচিনবোৰ লগাইছেহি। তহঁত চব মৰিবি, কোনো নাবাচ। এই মাটিখিনি তাইৰ হয়, তাই ইয়াত থাকে, তাই কাকো ইয়াত থাকিবলৈ নিদিয়ে, তাই কাকো এতিয়া শুদাই নেৰে। কোন থাকে সেইটোতো ক, এই গোটেই মাটিখিনি দেখোন খালী হৈ আছে, তই কাৰ কথা কৈ আছ? আৰে ছাৰ, আপোনালোকে বাৰু ইয়াৰ কথা শুনি থাকিব লাগেনে? ই যি টি কৈ থাকে, আপোনালোকে আপোনালোকৰ কাম কৰি যাওক। তাৰ পাছত তেওঁলোকে মেচিনবোৰ তাত লগাই গুচি গ'ল আৰু তাৰ পাছত বলু ঘৰলৈ আহিলে আৰু তাৰ পত্নীক ক'লে, মীনা, তুমি জানানে চৰকাৰৰ ফালৰ পৰা মানুহ আহি আজি বৰগছজোপাৰ তলৰ খালী পৰি থকা মাটিখিনিত ব্যায়াম কৰা মেচিনবোৰ লগাই থৈ গ'ল। মই কালিলৈৰ পৰা সদায় ৰাতিপুৱা তালৈ ব্যায়াম কৰিবলৈ যাম। আপুনি তেওঁলোকক কিয় মানা নকৰিলে? আপুনি নাজানে নেকি সেই মাটিখিনিত যে তাই থাকে? মীনা, তুমিও যে আৰু যোনে যি কয় সেইটোকেই বিশ্বাস কৰি লোৱা। সেইটো কথা নহয়, গাঁৱৰ মানুহবোৰে এতিয়াও তাত বুঢ়ী মহিলাগৰাকীৰ আত্মাটো কেতিয়াবা দেখে। মই আপোনাক তালৈ যাবলৈ নিদিওঁ দেই। ৰাতি সকলোবোৰ মানুহ শুই আছিল, তেতিয়াই বাহিৰৰ পৰা কিছুমান শব্দ আহিছিল আৰু শব্দবোৰ শুনি মীনাৰ টোপনি ভাগি গ'ল আৰু তেতিয়াই তাই খিৰিকীয়েদি বাহিৰলৈ চালে আৰু তাই দেখিলে সেই মেচিনবোৰ নিজে নিজেই চলি আছে আৰু সেই দৃশ্যবোৰ গাঁৱৰ মানুহবোৰে মনে মনে চাই আছিল। হেৰি, শুনিছে? উঠকচোন, উঠক, চাওকহি। মোৰ কথাটো আপুনি বিশ্বাসেই কৰা নাছিল, এতিয়া আপুনি নিজেই চাই লওকহি। ভলু শোৱাৰ পৰা উঠি আহি বাহিৰলৈ চালে আৰু মেচিনবোৰ নিজে নিজেই চলি থকা দেখি সি থতমত খাই। আৰে বাপৰে, এইবোৰ কি হৈছে বাৰু? মেচিনবোৰ নিজে নিজেই কেনেকৈ চলিছে বাৰু? মইতো আপোনাক আগতেই কৈছিলো সেই মাটিখিনিত এজনী বুঢ়ী চোৰেলৰ আত্মা থাকে বুলি। তেতিয়াই গাঁৱৰ মানুহ এজনে গৈ গাঁওবুঢ়াক খবৰ দিলেগৈ আৰু গাঁওবুঢ়াজনে গাঁৱৰ কিছুমান মানুহক লগত লৈ তালৈ আহিলে আৰু এজোপা গছৰ পাছফালে ৰৈ সেই দৃশ্যবোৰ চাবলৈ ধৰিলে। আৰে বাপৰে, সঁচাকৈয়ে দেখোন ইয়াত আত্মা আছে। আমি এতিয়া কি কৰিম বাৰু? গাঁওবুঢ়া দাইটি, আপুনিয়ে কিবা এটা কৰক। কিবা এটা নকৰিলে কিন্তু বেলেগ মানুহে আমাৰ গাঁওখন হাওলগা গাঁও বুলি কব। তহঁতে মোক কৈছিলি নহয় মই পাগল বুলি। মোৰ কথা তহঁতে বিশ্বাস নকৰ মই পাগল বুলি। এতিয়া তহঁতে নিজ চকুৰে দেখিলি নহয় ইয়াত যে তাই থাকে। এতিয়া তহঁতৰ কেনে মজা লাগিছে? তই মনে মনে থাকচোন, হুলস্থুল নকৰিবি। কেনেবাকৈ সেই চোৰেলজনীয়ে আমি ইয়াত আছো বুলি গম পালে বহুত বেয়া কথা হ'ব। গাঁওবুঢ়া দাইটি, মোৰ কিন্তু লগা নাই ইয়াত যে চোৰেল আছে। এইবোৰ মিছা কথা, মানুহবোৰে এনেই উলিয়াইছে। বতাহতে চাগে মেচিনবোৰ হিলিছে। ৰ'বচোন মই চাই আহো। তই পাগল হোৱা নাইতো? তই যে নিজেই মৃত্যুৰ মুখলৈ যাবলৈ বিচাৰিছ। তাৰ পাছত ভীমা তালৈ গ'ল আৰু হাতেৰে ধৰি সেই মেচিনবোৰ ৰখাই দিলে। শুনিছা তোমালোকে? চোৱাচোন, ইয়াত একো নাই। এই মেচিনবোৰ বতাহতেই হিলি আছিল। ভীমায়ে যিখন হাতেৰে মেচিনটো ধৰি আছিল তেতিয়াই সেই হাতখন কাটি মাটিত পৰি গ'ল। এইবোৰ কি হ'ল বাৰু? মোৰ হাতখন দেখোন কাটি গ'ল।
তেতিয়াই ভীমা মাটিত পৰি গ'ল। হে ভগৱান, এইবোৰ কি হৈ গ'ল বাৰু? গাঁওবুঢ়া দাইটি, আমি ভীমাক সহায় কৰিব লাগিব, নহ'লে কিন্তু সি আৰু আজি নাবাচে। কোন আছা? মোক বচোৱাহি, মৰিলো, কোন আছা? মোক বচোৱাহি। তেতিয়াই গাঁৱৰ কেইজনমান মানুহে তালৈ গৈ ভীমাক তাৰ পৰা লৈ আনিলে। সিহঁত যোৱাৰ পাছতেই মেচিনবোৰ আকৌ চলিবলৈ ধৰিলে। পিছদিনা ৰাতিপুৱা ভীমাৰ হাতখন কটাৰ বিষয়ে সকলোৱে গম পালে। তেতিয়াই গাঁওবুঢ়াজনে ঠিকাদাৰজনক ফোন কৰিলে আৰু মেচিনবোৰ তাৰ পৰা উঠাই লৈ যাবলৈ ক'লে। কিন্তু ঠিকাদাৰজনে কিবা বাহানা উলিয়াই সেই কামটো কৰিব নোৱাৰো বুলি ক'লে। আমি এতিয়া কিবা এটা কৰিব লাগিব, ব'ল আমি সেই পাগলটোৰ ওচৰলৈ যাওঁ, কাৰণ সেইটো প্ৰথমে সেই আত্মাটোৰ কথা কৈছিল, কিজানি সেই আত্মাটোৰ বিষয়ে সি কিবা জানেই। তাৰ পাছত সকলোবোৰ সেই পাগলটোৰ ওচৰলৈ গ'ল। পাগলটো এজোপা গছৰ তলতে বহি আছিল। ঐ, তই এতিয়া আমাক সহায় কৰিব লাগিব, কাৰণ তইতো আমাক প্ৰথমে সেই চোৰেলজনীৰ কথা কৈছিলি। তাৰমানে তই সেই চোৰেলজনীৰ কথা কিবা জান? তই সেই চোৰেলজনীৰ কথা কি জান আমাক তই ক'ব লাগিব। সেইজনী চোৰেল নহয়, সেইজনী মোৰ আইতাহে। এবাৰ আইতা আৰু মই সেই মাটিখিনিৰ কাষেৰে গৈ আছিলো, তেতিয়াই আমি মানুহ এজনক লগ পালো। সেই মানুহজনে আমাক বেয়া ব্যৱহাৰ কৰিছিল আৰু আমাৰ হাতত থকা গোটেইবোৰ পইচা পাতি লৈ লৈছিল। আৰু আইতায়ে যেতিয়া সেইবোৰৰ বিৰোধিতা কৰিলে, তেতিয়াই সেই মানুহজনে আইতাক মাৰি পেলালে। আৰু তেতিয়াই মই তাতেই অচেতন হৈ পৰিলো, আৰু তেতিয়াৰ পৰাই মোৰ আইতা তাতেই থাকে। সেই মানুহজনক যদি তোৰ সন্মুখলৈ আনো, তেতিয়াহ'লে তই তাক চিনি পাবিনে বাৰু? হয়, পাম। তাৰ মুখখন মই গোটেই জীৱনটো পাহৰিব নোৱাৰো। তেতিয়াই গাঁওবুঢ়াজনে গাঁওখনৰ দুষ্ট মানুহবোৰক তাৰ ওচৰলৈ আনিলে। তেতিয়াই সি মদনক পটককে চিনি পালে। এইটোৱেই হয়, ইয়েই মোৰ আইতাক মাৰি পেলালে। নাই দেই, মই কাকো মৰা নাই। আপোনালোকেওনো বাৰু এই পাগলটোৰ কথা বিশ্বাস কৰিব লাগেনে? ঠিক আছে, তেতিয়াহ'লে তই যদি কাকো মৰাই নাই, তেতিয়াহ'লে তই ভয়ো কৰিব নালাগে। আজি ৰাতি সকলোবোৰ কথা পোহৰলৈ আহি যাব। তাৰ পাছত গাঁৱৰ মানুহবোৰে তাক ধৰি সেই মেচিনবোৰত বান্ধি থৈ দিলে। আপোনালোকে এইবোৰ কি কৰিছে? এৰি দিয়ক মোক, এৰি দিয়ক। কিছু সময়ৰ পাছতেই ৰাতি হ'ল আৰু তেতিয়াই গাঁৱৰ কেইজনমান মানুহ আহি এজোপা গছৰ পিছফালে লুকাই থাকিলে। আৰে বাপৰে, মই ক'ত ফচিলোহি বাৰু? তেতিয়াই মদনৰ সন্মুখৰ মেচিনটো চলিবলৈ ধৰিলে আৰু সি বহুত ভয় খালে। আৰে বাপৰে, মৰিলো। ইয়াত দেখোন কোনোৱেই নাই। এই মেচিনটো নিজেই চলিছে দেখোন। কোন ক'ত আছে আপোনালোক? ক'ত লুকাই আছে? মোক বচাওকহিচোন, মোক খুলি দিয়কহিচোন। তেতিয়াই মদনে তাত কাৰোবাৰ মাত শুনিলে আৰু সেই সকলোবোৰ গাঁৱৰ মানুহবোৰে মনে মনে চাই আছিল। তেতিয়াই সন্মুখৰ মেচিনটোৰ পৰা এজনী বুঢ়ী চোৰেল ওলাই আহিল। আৰে, এই মহিলাগৰাকীকতো মই মাৰি পেলাইছিলো। তেতিয়াহ'লে এই মহিলাগৰাকী ক'ৰ পৰা ওলালহি? তাৰমানে এইজনী চোৰেল। এই চোৰেলজনীয়েতো মোক এতিয়া মাৰি পেলাব। কোন ক'ত আছা? মোক বচোৱাহি। ক'ত লুকাই আছা তোমালোক? সোনকালে এইফালে আহা, মোক বচোৱাহি। বুঢ়ী চোৰেলজনীক দেখি গাঁৱৰ মানুহবোৰেও বহুত ভয় খাইছিল আৰু সিহঁতে গছজোপাৰ পাছফালেই লুকাই আছিল। শুনচোন, ভালকৈ চাচোন, সেই তাত ৰৈ থকা মহিলাগৰাকীয়ে তোৰ আইতা নহয় জানো? হয়, সেইগৰাকীয়েই মোৰ আইতা। মোৰ আইতাজনীকনো বাৰু মই কেনেকৈ পাহৰিব পাৰো? তেতিয়াই বুঢ়ী চোৰেলজনী মদনৰ ওচৰলৈ গ'ল আৰু মদনৰ মূৰত ধৰি তাৰ মূৰটো ছিঙি পেলালে আৰু তেতিয়াই তাই জোৰকৈ চিঞৰিবলৈ ধৰিলে। শুনিছ ভাই, তই এতিয়া তোৰ আইতাৱৰৰ ওচৰলৈ যোৱাটো ভাল হ'ব নেকি? কিজানি আইতাৱৰে তোক দেখিলে তেওঁৰ খংটো কমিয়েই যায়। তাৰ পাছত সি দৌৰি চোৰেলজনীৰ ওচৰলৈ গ'ল। আইতা, হ'ব আৰু, তুমি তোমাৰ খং কমোৱা। আমাৰ প্ৰতিশোধ পূৰণ হ'ল, গতিকে তুমি আৰু এতিয়া ইয়াত থাকিব নালাগে। তুমি এতিয়া এই ঠাইখন একেবাৰে এৰি থৈ গুচি যোৱা। নাতিনীয়েকৰ কথা মানি বুঢ়ী চোৰেলজনী সেই ঠাইখন এৰি থৈ একেবাৰে তাৰ পৰা গুচি গ'ল।